নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হওক কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব প মূৰ্ধন্য থ মূৰ্ধন্য ন এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে মই আপোনালোকক কৈ দিওঁ যে মই মাজে মাজে কোৱা যায় যে এইখিনি সময়ছোৱাত মানে হৈছে এই ভিডিঅ'টোৰ কাৰণে ফেব্ৰুৱাৰী মাহটোৰ সময়ছোৱাত ঠিক আছে সো প্ৰথমতে আমি আৰম্ভ কৰিছো স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে 12 তাৰিখলৈকে 12 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে 12 তাৰিখে আহিব বুধ গ্ৰহটো আপোনালোকৰ ৰোগৰ স্থানত আপোনালোকৰ কাৰণে এটা সন্মান প্ৰাপ্তিৰ ঘৰৰ মালিক হয় আৰু আপোনালোকৰ ব্যক্তিত্ব পাৰ্সোনেলিটিৰ স্থানৰ মালিক হয় বুধ গ্ৰহটো সো বৰ্তমান সময়ত বুধৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কিন্তু আপোনালোকৰ মাহটোৰ পিছ ভাগটো আফটাৰ মানে 11th অফ মানে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখৰ পিছত আপোনালোকৰ কাৰণে স্বাস্থ্যজনিত ক্ষেত্ৰত কিছুমান খজুৱতিজনিত প্ৰবলেম বা এলাৰ্জিজনিত প্ৰবলেম আপোনাৰ সাইনাছৰ যদি প্ৰবলেম আছে এইবিলাক ক্ষেত্ৰত আপোনালোক অলপ অধিক সাৱধান হ'ব লাগিব আপোনালোকৰ পাকস্থলীৰ স্থানত ৰবিৰ স্থিতি আছে 12 তাৰিখলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ ৰবিৰ ফালৰ পৰাও কিছুমান খৰচ অলপ আপোনালোকক বঢ়াব পাৰে সাপোজ গেষ্ট্ৰিক হৈ কিনে আপোনালোকৰ প্ৰবলেম কৰিব পাৰে পেটৰ বিষ হ'ব পাৰে সো মুঠতে অলপ ঔষধৰ নামত খৰচ কৰিবলৈ বিচাৰিব এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ ধৈৰ্য ধৰি চলিব পাৰিব ৰাখিতে কেতুৰ স্থিতি থকাৰ কাৰণে আকৌ ক'লো যে কিছুমান বস্তু যিবিলাক আপোনালোকৰ হজম নহয় সেইবিলাক বস্তু এইখিনি সময়ছোৱাত নাখাব উপাৰ্জন বা ধন সঞ্চয়ৰ লগতে বৰ্তমান আপোনালোকৰ চাকৰি আৰু ব্যৱসায় এই দুটা চাইডো চাই দিছো আপোনালোকৰ ইনকামৰ যেটো ঘৰ হয় বা উপাৰ্জনৰ যেটো ঘৰ হয় তাতে ৰাহু গ্ৰহটোৰ দৃষ্টি আছে এইটো ঘৰত দৃষ্টি আছে 12 তাৰিখলৈকে ৰবিৰ 11 তাৰিখলৈকে আছে বুধৰ দৃষ্টি আছে এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত আপোনালোকে এইখিনি সময়ছোৱাত চৰকাৰী সেক্টৰৰ ফালৰ পৰা প্ৰথম 12 তাৰিখলৈকে আপোনালোকৰ কাৰণে বহুতে ভাল দেখা গৈছে তাৰ পিছৰ সময়ছোৱাত অলপ কনফিউজন ক্ৰিয়েট হৈ থাকিব কিন্তু যদি আপোনালোকে ওয়্যাৰলেছ কমিউনিকেশ্যন বা কমিউনিকেশ্যন ৰিলেটেড কিবা যদি আপোনালোকে ব্যৱসায় কৰি আছে বা ইনফৰমেশ্যন টেকনলজি বা ডিজিটেল মাধ্যমৰ সৈতে জড়িত হয় আপোনালোকে সাপোজ ইউটিউবাৰ হিচাপে যদি সাপোজ কাম কৰি আছে তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত উপাৰ্জনৰ ক্ষেত্ৰত বৃদ্ধি হ'ব ব্যৱসায়ৰ জৰিয়তেও উপাৰ্জনৰ ক্ষেত্ৰত বৃদ্ধিটো দেখা গৈছে চাকৰিৰ ক্ষেত্ৰত চালে কৰ্মস্থানত আপোনালোকৰ যেটো সাৰ্ভিসৰ ঘৰ হয় বা আপোনালোকৰ সাৰ্ভিসৰ ঘৰৰ যেটো ইয়াতে মালিক হয় শনি গ্ৰহটো ইয়াতে আছে বুদ্ধিস্থানৰ মালিক হয় শনি গ্ৰহটো সব বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ বেছি সময় দি যদি কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব পাৰে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে শনি গ্ৰহটোৱে সচৰাচৰ প্ৰাইভেট চাকৰিক দৰ্শায় কিন্তু আপোনালোকৰ ভাগ্যস্থানৰ বৃহস্পতিৰ স্থিতি বক্ৰী হৈ আছে যদিও ই মাৰ্গীয় হ'ব যায় আপোনালোকৰ এইটো মাহতে সব বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে ভাল দেখা গৈছে বৃহস্পতিৰ ফালৰ পৰা চৰকাৰী সেক্টৰৰ চাকৰি ক্ষেত্ৰত নিশ্চয় সহায় লাভ কৰিব পাৰিব আপোনালোকৰ কৰ্মস্থানত আছে মংগল গ্ৰহটো ইয়াতে বক্ৰী হৈ আছে বক্ৰী হৈ থকাৰ কাৰণে কৰ্মস্থানত আপোনালোকৰ কিছুমান ওয়াৰ্কলোড বাঢ়িব এই কৰ্মস্থানৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে 11 তাৰিখলৈকে ইয়াতে আছে তাৰ পিছত বুধ গ্ৰহটো যেতিয়া আপোনালোকৰ ষষ্ঠ ঘৰত যাব তেতিয়া আপোনালোকৰ কম্পিটিটিভ এক্সাম পাছ কৰি পেলাই আপোনালোকৰ চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো সহায়ক হ'ব সো মুঠতে চাবলৈ গ'লে আপোনালোকে অলপ নিজৰ চাকৰি প্ৰাপ্তিৰ কাৰণে বা চৰকাৰী সেক্টৰত ভাল এটা পদবী প্ৰাপ্তিৰ কাৰণে অলপ সময় বেছিকৈ দিব লাগিব ধনস্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো গৈ কিনে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আছে যিবিলাক ধৰি লওক কলাকাৰ ফেশ্বন ইণ্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যান-বাহন মদ ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ধনৰ ক্ষেত্ৰত সেভিংছৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব ব্যৱসায়ৰ ঘৰত শুক্ৰ আৰু ৰাহুৰ যুক্তি থকাৰ কাৰণে আপোনালোকে যদি ক্ৰিয়েটিভ ওয়াৰ্কত যদি জড়িত হৈ আছে সাপোজ আপোনালোকে মেকআপ আৰ্টিষ্ট যদি হয় যদি আপোনালোকে ইন্টেৰিয়ৰ ডিজাইনাৰ হয় যদি আপোনালোকে ধৰি লওক আৰ্ট বা ড্ৰয়িং ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হয় তেতিয়াহ'লে বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত বহুতে উন্নতি দেখা গৈছে তথাপি আপোনালোকক আৰু এটা সাৱধান কৰাই দিছো যে এইখিনি সময়ছোৱাত পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিব নালাগে যদি কৰি আছে অলপ সাৱধানে চলিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ বৃহস্পতি এটা অতি বিশিষ্ট কাৰক হৈ যায় সো বৰ্তমান সময়ছোৱাত ভাগ্যৰ ফালৰ পৰা ফুল সাপোৰ্ট পাব পাৰিব বিশেষকৈ ধনৰ ৰাশিটোলৈ যেহেতু দ্বিতীয় বৃষ ৰাশিত যেহেতু বৃহস্পতিৰ স্থিতি আছে সো
বৰ্তমান সময়ছোৱাত আপোনালোকৰ টকা পইচাত বৃদ্ধিৰ কাৰণে ভাগ্যৰ ফালৰ পৰা যথেষ্ট পৰিমাণে আপোনালোকে অপৰচুনিটি বা সুযোগ সুবিধা পাব। সো এইটো ফালৰ পৰা ভাল দেখা গৈছে। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত ৰবি যিহেতু 12 তাৰিখলৈকে আছে, অলপ ইগ' ক্লাছ কৰাব পাৰে, অলপ সাৱধান হ'ব। বুধ গ্ৰহটো যিহেতু এটা বালক গ্ৰহ হয়, ৰবিৰ সৈতেও ইয়াতে কানেক্টেড হৈ আছে, মংগল গ্ৰহটো ইয়াতে দৃষ্টি দি আছে, বৃহস্পতিৰো দৃষ্টি আছে। সো আপোনালোকে বুদ্ধিক বেছি প্ৰাধান্য দিব, মানে লজিকেল থিংকিং কৰিব, সংৰাগক বেছি প্ৰাধান্য নিদিব। অন্যথা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ইয়াতে কেতুৰো দৃষ্টি আছে যিহেতু, সো বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ প্ৰব্লেম ফেচ কৰিবলগীয়াত পৰিব পাৰে। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক শনি গ্ৰহটো যিহেতু আপোনালোকৰ ষষ্ঠ ঘৰত, এইটো এটা শত্ৰু স্থানস্থ যিহেতু হৈ আছে, সো শত্ৰুৰ ফালৰ পৰা অলপ ডিষ্টাৰবেঞ্চ পাব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত প্ৰথমতে কৈ দিছোঁ। বৈবাহিক জীৱনৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটোৰ স্থিতি বহুতেই ভাল, তুংগী হৈ আছে, বিবাহৰ স্থানৰ মালিক যাই কিনে ভাগ্যস্থানস্থ হৈ আছে, আৰু বৃহস্পতিৰ দৃষ্টিও প্ৰেমৰ স্থানত আছে। সো লাভ মেৰেজৰ কাৰণে ভাল দেখা গৈছে। যিসকল বিবাহিত আছে তেওঁলোকৰ হাজবেণ্ড বা ৱাইফৰ ফালৰ পৰা আপোনালোকৰ ভাগ্যত বৃদ্ধি দেখা গৈছে। এইখিনি সময়ছোৱাত বৈবাহিক জীৱনৰ ক্ষেত্ৰত ভালে দেখা গৈছে। মনত কিছুমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে, সন্দেহ ভাৱ আহিব পাৰে। এইখিনি সময়ছোৱাত সন্দেহটো আপোনালোকে অভাৰকাম কৰিব পাৰিব লাগিব। ৰাহুৰ স্থিতিৰ কাৰণে এনেকুৱা হৈ আছে। আপোনালোকৰ জন্মচক্ৰ অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে আপোনালোকৰ বিবাহিত জীৱনো নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। সাধনিকা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰৰ মালিক ইয়াতো যিহেতু আপোনালোকৰ বৃহস্পতি গ্ৰহটো ভাগ্যস্থানত আছে, সো ভাগ্যৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব। ভাগ্যৰ ফালৰ পৰা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। সাধনিকাৰ ক্ষেত্ৰত আপোনালোকৰ মংগল গ্ৰহটোৰ দৃষ্টি আছে, সো বৰ্তমান সময়ছোৱাত অলপ পৰাক্ৰম কৰক, আপোনালোকে নিশ্চয় বহুত ভাল ফলে লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰবি আৰু বুধৰ স্থিতি আছে। আপোনালোকে যদি গণিত বা তেনেকুৱা ধৰণৰ মেজৰ লৈ আছে, বা আপোনালোকে যদি যিবিলাক কেলকুলেশ্যন ৰিলেটেড কামত যদি পঢ়ি আছে, বা আপোনালোকে যদি চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কমাৰ্চ পঢ়ি আছে, ফাইনেন্সিয়েল ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল। ৰাশিতে আপোনালোকৰ কেতুৰ স্থিতিৰ কাৰণে অলপ মনত সহজে সোনকালে তাৰমানে বিৰক্তি ভাৱ আহিব পাৰে, সেইখিনি অলপ ধ্যান ৰাখিব। উচ্চ শিক্ষাৰ ঘৰৰ মালিক শনি গ্ৰহটো যিহেতু ষষ্ঠ ঘৰত আছে, পঢ়া শুনাৰ ক্ষেত্ৰত পৰিৱেশটো অলপ ডিষ্টাৰ্ব হৈ থাকিব পাৰে, অলপ সাৱধান হৈ চলিব পাৰিলে নিশ্চয় বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।